হেল্ল' গাইজ, গুড মৰ্ণিং। চাওকচোন, যোৰহাটৰ এটা পথত তিনিজোপা গছৰ কি সৌন্দৰ্য। যোৰহাটৰ গভ স্কুলৰ কাষতে এটা পথত তিনিজোপা গছৰ ফুলে পথটোৰ কেনেধৰণৰ সৌন্দৰ্য কৰিছে চাওক। ৰাতিপুৱা আহি গছজোপা দেখিয়ে ভাল লাগে, কি ধুনীয়াকৈ ফুলি আছে গছকেইজোপা। আপুনি যিমানে টেনশ্যনত নাহক কিয়, এনেকুৱা ফুলেৰে ভৰি থকা গছকেইজোপা দেখিলে নিজৰ মনটো ভাল লাগি যায়। কি ধুনীয়াকৈ গছকেইজোপা ফুল লাগি আছে। ক্ৰমান্বয়ে কংক্ৰিট চহৰলৈ হৈ গৈছে যোৰহাট নগৰ। এই কংক্ৰিট চহৰৰ মাজতে এনেকুৱা গছ দেখিলে দেখাজনৰ মনটো প্ৰফুল্ল হৈ পৰে। তাতে পুৱাৰ ভাগত যদি মানুহ ফুৰিবলৈ আহে, খোজকাঢ়িবলৈ আহোঁতে এনেকুৱা ধৰণৰ গছ দেখে, দিনটোৰ কাৰণে মানুহজনৰ ভাল লাগি থাকে। চাওক কি ধুনীয়াকৈ গছকেইজোপা ফুলিছে। তাতে ভাটৌ চৰাই চাওক, এই ভাটৌ চৰাই, এই ভাটৌ চৰাই চাওক, এই ভাটৌ চৰাই এটা, এই ভাটৌ চৰাই পৰিছে কি চাওক, এই ভাটৌ গ'ল। এই যোৰহাটৰ দৃশ্য হয় ৰাজপথত। প্ৰত্যেক মানুহে যদি নিজৰ নিজৰ চহৰৰ পথৰ দাঁতিত এনেকৈ যদি গছ ৰুৱে কিমান ভাল লাগিব। ক্ৰমান্বয়ে কংক্ৰিটৰ চহৰ হ'বলৈ গৈ থকা অসমৰ প্ৰতিখন জিলাত পথৰ দাঁতিত যদি মানুহে এনেধৰণে গছ ৰুৱে, ৰোৱাজনৰ মনটো ভাল লাগিব এনেকুৱা দৃশ্য দেখাৰ পিছত, আৰু বাটৰুৱা ৰাইজৰো মনটো ভাল লাগিব। এই গছজোপা ৰুইছিলে কোনে চাওঁ আহক। এই গছজোপা ৰুইছিলে যোৰহাটৰ এজন বিশিষ্ট ব্যৱসায়ী সমাজকৰ্মী আনন্দ আগৰৱালাই। তেখেতে যোৰহাটৰ বিভিন্ন পথত বহু গছ ৰুইছে। বিশেষকৈ প্ৰধান ডাকঘৰৰ সন্মুখৰ পথটোত ৰোৱা গছকেইজোপাই বহুতৰ দৃষ্টি আকৰ্ষণ কৰিছে। চাওক কি ধুনীয়া। আৰু এই গছকেইজোপাতে ৰাতিপুৱাই বিভিন্ন চৰাই আহি পৰেহি, ভাটৌকে আদি কৰি বিভিন্ন চৰাই আহি পৰেহি। হেল্ল' গাইজ, গুড মৰ্ণিং।